উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ এখন বুৰঞ্জীমূলক উপন্যাস মধুমতী। এয়া ২২ নং খণ্ড, কনৰা গাঁও। মইনবৰী গাঁৱৰ পূব দক্ষিণ কোণত ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় মইনবৰীৰ পৰা এবেলাৰ বাটত কনৰা নামে এখন গাঁও আছিল। সেই গাঁৱত মানৰ শেষ আক্ৰমণৰ সময়ত প্ৰায় ৪ কুৰি ঘৰ মানুহ আছিল। সেই গাঁওখন মানৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰি আছিল। তাত অনাথ চৌধাৰী নামেৰে এজন পুৰণি কলিতা ভাল মানুহ আছিল। তেওঁ বৰ ফুকনে পতা বিষয়া, আৰু সেইকাৰণে তেওঁৰ বিশেষ শান্ত প্ৰকৃতিৰ গুণত গাঁৱৰ এটাইবিলাক মানুহেই তেওঁক উপাসা কৰিছিল, আনকি দেৱতাৰ দৰে মানিছিল। অনাথ চৌধাৰীৰ ভাই ককাই কেউৱেই নাছিল। পৰিয়ালৰ ভিতৰত তেওঁৰ ঘৈণীয়েক আৰু এটি তেওঁৰ ৫ বছৰীয়া ল'ৰা আছিল। মাতৃ পিতৃ বেটী বন্দী তেওঁৰ সৰহ পৰিমাণে আছিল। শান্তিৰাম ভকতে সেই নিশা মানৰ বাহৰৰ পৰা পলাই এই কনৰা গাঁৱলৈকে আহিছিল আৰু দয়ালু অনাথ চৌধাৰীত চণ্ডী বৰুৱাৰ দুখৰ বাতৰিবিলাক জনাই চণ্ডী বৰুৱাৰ উদ্ধাৰৰ অৰ্থে সহায় খুজিছিল। স্বদেশ বৎসল অনাথ চৌধাৰীয়েও শান্তিৰামৰ মুখে চণ্ডী বৰুৱা, তেওঁৰ ধৰ্মীয়া জীয়েক ইত্যাদিৰ দুখৰ বিলাই শুনি গাঁৱৰ হাঁহিয়াল দুকুৰিমান মানুহক সিহঁতৰ হাতত যাঠি জোং আৰু দা চিপৰাং, দুখন দোলা ইত্যাদি দি শান্তিৰাম ভকতে সৈতে বন্দীবিলাকক উদ্ধাৰ কৰি নিবলৈ পঠাইছিল। সেই মানুহবিলাক হাবিয়ে হাবিয়ে আহি শান্তিৰামৰ দিহামতে বৰভোজৰ নিশা বন্দীঘৰ তিনিটাত ৩টা সুৰংগ কাটি আৰু টেঙোলাক মাৰি প্ৰমীলা, মনুমতী, লক্ষ্মীকান্ত ইত্যাদিক পলুৱাই নিছিল। চণ্ডী বৰুৱা বুলি সেই লগতে হলকান্ত বৰুৱাক কেনেকৈ উদ্ধাৰ কৰিলে আৰু চণ্ডী বৰুৱাক কিভাৱে নেপালে পাঠকসকলে তাক জানিছেই। বন্দীশালৰ পৰা বন্দীসকলক উলিয়াই লৈ কনৰা গাঁৱৰ মানুহবিলাকে হাবিৰ মাজে মাজে গৈ এটা পুখুৰীৰ পাৰ পালে। তাত গোটেইবিলাক মানুহেই লগ লাগিল। তাতে ৰাতি উপুৱাল। মানুহবিলাকে সেই পুখুৰীত নামি মুখ হাত ধুলে। ঘাৰ বিষ আৰু অনাহাৰে লক্ষ্মীকান্তৰ প্ৰকোপিত জ্বৰ উঠিল। মানুহবিলাকে এখন দোলাত লক্ষ্মীকান্তক আৰু এখনত প্ৰমীলা আৰু মনুমতীক তুলি লৈ কনৰা গাঁৱৰ ফালে যাবলৈ ধৰিলে। ৰাতি ভালকৈ পুৱালত গোটেইবিলাক মানুহেই দেখা দেখি হ'ল। হলকান্ত বৰুৱাই সেই মানুহবিলাকৰ ভিতৰত শান্তিৰাম ভকতক দেখা পালে। হলকান্তক দেখি শান্তিৰাম ভকতে হলকান্ত বৰুৱাক পলুৱাই অনা মানুহটোৰ গুৰিলৈ গৈ মনে মনে সুধিলে, তই কি কৰিলি? যাক আনিবলৈ পঠাইছিলোঁ তেওঁক দেখোন নানিলি। মানুহটোৱে ক'লে, কেলৈ? এওঁ চণ্ডী বৰুৱা নহয়নে? এওঁ চণ্ডী বৰুৱা নহয়। এওঁ চণ্ডী বৰুৱাৰ প্ৰধান শত্ৰু মানৰ মিতিৰ হলকান্ত বৰুৱা। মানুহটোৱে শান্তিৰামৰ এই কথা শুনি তধা খালে। শান্তিৰামেও আকাৰে ইংগিতে তাক মনে মনে থাকিবলৈ কৈ হলকান্ত বৰুৱাৰ ওচৰ পালেগৈ আৰু তেওঁক এবাৰ লগ কৰি একাষৰীয়া কৰি মাতি নি ক'লে, বাপ, আমি দেখোন চণ্ডী বৰুৱাক আনিবলৈহে মাতো পঠাইছিলোঁ, কিন্তু তেওঁক নানি দেখোন আপোনাকহে আনিলে। আপুনি দেখোন মানৰ মিতিৰ। আপুনি আমাক ক'ৰবাত বিপদত পেলাবলৈ আহিছে নেকি? হলকান্তই ক'লে, শান্তিৰাম, মই আৰু এতিয়া মানৰ মিতিৰ নহওঁ। চণ্ডী বৰুৱাৰ দৰে ময়ো পিশাচতৰ এতিয়া প্ৰধান শত্ৰু। বাপ, আমিনো সেইটো কথা বিশ্বাস কৰোঁ কেনেকৈ? মিতিৰেই হওক বা শত্ৰুৰেই হওক, আপুনিও যদি উলটি গৈ আমাক মান আনি সেই মানৰ হতুৱাই নষ্ট কৰাব খোজে, তেন্তে আমিও আপোনাৰ ওপৰত তাৰ শোধ ল'ম। আপোনাৰ পুতেকক আমি আগে এৰিব দিম। শান্তিৰাম, মোক অবিশ্বাস নকৰিবা। মই আৰু মানৰ তালৈ উলটি নাযাওঁ।
তোমালোকৰ লগে লগেই যাম। পিশাচতে শেষত মোকো কাটিবলৈ ওলাইছিল। মোক বন্দী কৰি পাখণ্ডহঁতে চণ্ডী বৰুৱাৰ লগতে থৈছিল। পৰহি নিশা ডেৰ পৰ হোৱাত কি কাৰণত ক'ব নোৱাৰোঁ অধমহঁতে তেওঁক বন্দীশালৰ পৰা উলিয়াই লৈ গৈ কি কৰিলে ক'ব নোৱাৰোঁ। যি কি নহওক আজি ৰাতি তেওঁকো উদ্ধাৰ কৰিবলৈ উপায় কৰিব লাগিব, আৰু সেই উপায় মইহে কৰিম। এইদৰে কথা বতৰা পাতি বেলি প্ৰায় ডেৰ পৰ হওঁতে গোটেইবিলাক মানুহেই কণৰা গাঁও পালে। এটাইবিলাক গৈ পোৱাত অনাথ চৌধাৰীয়ে আদৰ কৰি মানুহবিলাকক সোধ-পোছ কৰিলে। পমিলা আৰু মনোমতীক ভিতৰলৈ লৈ গৈ চোতালত বহুৱাই এজন বামুণৰ হতুৱাই এক এক চান্দ্ৰায়ন পৰাচিত কৰি গা ধুৱাই ঘৰৰ ভিতৰলৈ নিলে। লক্ষ্মীকান্ত ডেকা বৰুৱাৰ বিষম জ্বৰ দেখি তেওঁ ততালিকে ডেকা বৰুৱাক ধৰাধৰি কৰি নি খাটৰ ওপৰত থোৱালে। চৌধাৰীয়ে ডেকা বৰুৱাৰ ওচৰলৈ গৈ তেওঁৰ নাড়ী চাই জ্বৰ বৰ টান দেখি পেৰাৰ পৰা বড়ি এটা উলিয়াই মাৰি খোৱালে। এটা মানুহক গাঁৱৰ কবিৰাজজনৰ ঘৰলৈ পঠালে। তাৰ পাছত ওলাই আহি বামুণৰ হতুৱাই শান্তিৰাম ভকত আৰু হলকান্ত বৰুৱাক পৰাচিত কৰি নতুন কাপোৰ এযোৰা পিন্ধিবলৈ দি ভিতৰলৈ গৈ ঘৈণীয়েকে সৈতে আলোচ কৰি বামুণৰ হতুৱাই ওপৰৰ আঁতালৰ পৰা জহা ধানৰ চিৰা উলিয়াই হলকান্ত বৰুৱাক মাতি নি জলপান খোৱালে। তাৰ পিছত সেইদৰে শান্তিৰাম ভকতক নি গোসাঁই ঘৰত জলপান খাবলৈ দি ওলাই আহিল। ভিতৰৰ ফালে সেইদৰে চৌধাৰীনীয়েও পমিলা আৰু মনোমতীক জলপান খাবলৈ দিলে। পমিলাই জলপান নাখাই চৌধাৰীণীক ক'লে, আই মই অলপ পিছত খাম, সখীয়ে বাৰু খাওঁ। এই বুলি কৈয়েই পমিলা ঘৰৰ ভিতৰৰ পৰা ওলাই গোসাঁই ঘৰলৈ আহিল আৰু শান্তিৰাম ভকতক জলপান খোৱাতে লগ ধৰি ক'লে, আতৈ এটা কথা সুধিবলৈ আহিলোঁ। কি কথা পমিলা? আমাৰ লগত দেখোন আমাৰ বৰুৱা নাহিল, তেওঁনো ক'ত? তেওঁৰনো কি হ'ল? তুমি এতিয়া সেইবিলাক কথা এৰা। আজি এইকেইদিন তোমালোকৰ নিৰাহাৰ, চাৰিটা খাই সুস্থিৰ হোৱাগৈ। পিশাচতৰ হাতৰ পৰা ৰক্ষা পৰি আহিছোঁ যেতিয়াই এতিয়া আৰু খোৱা লোৱাৰ চিন্তা নাই। কিন্তু আপুনি কওকচোন আমাৰ বৰুৱাৰ কি হ'ল? কিয় তেওঁক নানিলে? চণ্ডী বৰুৱাক আমাৰ মানুহজোৰাই সেই ঘৰটোৰ ভিতৰত নাপালে। তাত হলকান্ত বৰুৱাক পাই তেওঁকে চণ্ডী বৰুৱা বুলি আমাৰ মানুহে লৈ আহিছে। ইয়াৰ কাৰণ কি ক'ব পাৰেনে? মই হলকান্ত বৰুৱাৰ মুখে শুনিছোঁ তেওঁক হেনো মানহঁতে শেষত বন্দী কৰি চণ্ডী বৰুৱাৰ লগতে সেই ঘৰটোত থৈছিল। পিছত পৰহি নিশা মানহঁতে হেনো চণ্ডী বৰুৱাক সেইটো ঘৰৰ পৰা উলিয়াই নি কি কৰিলে ক'ব নোৱাৰোঁ। তেন্তে এতিয়ানো আমাৰ কি কৰা যুগুত? ঈশ্বৰে যদি সকলোকে ভালে কুশলে ৰাখে তেন্তে আজি নিশা মই আকৌ মানুহ দুনুহ লৈ তেওঁক আনিবলৈ যাওঁ বুলিছোঁ। কিন্তু তেওঁক যে পাম এনেতো আশা নাই। আমাৰ দেখোন ভালেমান দুখ হ'ল, অইন কাৰোবাক পঠালে নহয় জানো? অইন মানুহে মানৰ বাহৰৰ একো দিহা নাপায়। মই আৰু হলকান্ত বৰুৱাই অলপ যি জানো। হলকান্ত বৰুৱাই নিজে যাওঁ বুলিছে, কিন্তু তেওঁক অকলে বিশ্বাস কৰি এৰি দিব নোৱাৰি। কিজানি তেওঁ আকৌ মানৰ লগত মিলি এই গোটেইখন গাঁৱকে বিপদত পেলায়। সেই দেখি মই অকলে মানুহ দুনুহ লৈ যাওঁ বুলি ভাবিছোঁ। আতৈ আপোনাক নহলাগি নোৱাৰোঁ, কিন্তু আপুনিনো পৰৰ উপকাৰৰ অৰ্থে ইমান যত্ন কৰিবলৈ ক'ত শিকিলে কওকচোন? পমিলা বাৰু কোৱাচোন, তুমিনো আমাৰ সখীক ভাল পাবলৈ আৰু আন যাকে তাকে ভাল পাবলৈ ক'ত শিকিলা? সজ্জনৰ লগত থাকিলে হেনো মানুহে সজ সংগতি পায়, ভাল কথা বতৰা শিকে। আপোনাৰ নিচিনা পৰক ফাঁকি দিব পৰা কেৱলীয়া ভকত এজন বৰুৱাৰ টোলত থাকিলে সেই ভকতৰ ফাঁকি দিয়া গুণে আন মানুহক নপঢ়িব কেলৈ? পমিলাৰ এই কথাত শান্তিৰাম ভকতে লাহেকৈ মুখ হাত ধুই পানী এচিটা পমিলাৰ গালৈ মাৰি দিলে। ৰাং ঢালি পমিলাইও ইয়াৰ শুধ লবৰ মনেৰে বেৰৰ মাটি এডোখৰ তুলি লৈ ভকতৰ গাত মাৰি দি
গোহাঁই ঘৰৰ পৰা পলাই লৰ মাৰিলে। ইফালে অনাথ চৌধুৰীয়ে হলকান্ত বৰুৱাৰ লগত ইষ্ট আলাপ কৰিলে। দুয়ো চণ্ডী বৰুৱালৈ আক্ষেপ কৰিলে। এনেতে অনাথ চৌধুৰীয়ে মাতি পঠোৱা কবিৰাজজন আহি পালেহি। তেতিয়া হলকান্ত বৰুৱা, অনাথ চৌধুৰী, শান্তিৰাম ভকত গোটেইবিলাকেই চিকিৎসকক লৈ লক্ষ্মীকান্তৰ ওচৰ পালেগৈ। কবিৰাজে নাৰী চাই লক্ষ্মীকান্তৰ বৰ টান জ্বৰ দেখি মনটো অলপ বিমৰ্ষ কৰি ক'লে, দেউতা, বপাৰ জ্বৰ টান। বাৰু, মই যিমান পাৰোঁ চাম। বপাৰ আলপৈচান ধৰিবলৈ, কোৱাঠ মাৰিবলৈ, পানী তপতাবলৈ ভাল ৩-৪জনীমান মাইকী মানুহ বন্দবস্ত কৰি দিয়ক। ৩-৪টিমান মানুহে অনুপান বিচাৰি দিয়ক। আজি দিনে ৰাতিয়ে চাব লাগিব। কবিৰাজে এইদৰে কোৱাত হলকান্ত বৰুৱাই কান্দিবলৈ ধৰিলে। অনাথ চৌধুৰীয়ে তেওঁক প্ৰভূত দিবলৈ ধৰিলে। তাৰ পিছত তেওঁ লক্ষ্মীকান্তৰ শুশ্ৰূষাৰ নিমিত্তে পমিলা, মনুমতী আৰু তিলোত্তমা নামেৰে এজনী জীয়ৰী ছোৱালীক মাতি আনি ক'লে, আইটিহঁত, তোমালোকে বপাৰ প্ৰতিফাল কৰা। তিলোত্তমা বোলা সেই ছোৱালীজনীয়ে লক্ষ্মীকান্তৰ ওচৰ চাপিয়েই আইঅ মোৰ ককাইদেউ বুলি ৰোগীৰ গলটোতে সাবুত মাৰি ধৰিবলৈ গ'ল। পমিলাই তেওঁক হাইঐ বিঐ কৰিবলৈ হাক দিলে। তিলোত্তমাৰ মাত শুনি হলকান্ত বৰুৱাইও একেচাবে আহি তিলোত্তমাৰ গলত ধৰি আইঅ মোৰ তিলুঅ বুলি কান্দিবলৈ ধৰিলে। অনাথ চৌধুৰীয়ে বাপেক জীয়েকৰ এই পূৰ্ণ মিলনত বৰ আনন্দ পালে। কিন্তু ৰোগীৰ ভালৰ নিমিত্তে তেওঁবিলাক দুয়োকে সিটো খোটালিলৈ বুজাই বহাই নিলে। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।